দুই নং ধর্মপুর প্রাথমিক বিদ্যালয়ের প্রধান শিক্ষক জয়নাল উদ্দিনের বিদ্যালয় প্রধানে বিদ্যালয়ের নামত থকা 1 বিঘা মাটি মানে নিজে বুক দখল করে খাই আছে। যেহেতু বিদ্যালয়খনত বর্তমান এটা মসজিদের মাটিত আছে, সেইটো কোনো বিদ্যালয়ের নামৰ মাটি নহয়। কিন্তু আমি বাৰম্বাৰ বিপৰীত ৰাজচক্ৰ বিষয়া মহোদয়ক আমি এটা কথা জনাইছোঁ, লিখিত জনাইছোঁ কিন্তু বিদ্যালয়ৰ মাটিখন বিদ্যালয়ক চমজাই দিব লাগে। কিন্তু বিদ্যালয় প্ৰধানগৰাকীয়ে আৰু বিপৰীত ৰাজচক্ৰ বিষয়া মহোদয়ে কি গোপন অংকৰ বুজাবুজিত কিন্তু আজিলৈকে বিদ্যালয়ৰ মাটিখন বিদ্যালয়ক চমজাই দিবলৈ মানে নোৱাৰিলে। যেহেতু কথাটো হৈ গ'ল, ইমান দিনে যদি আপোনালোকে চাইছে কিবা দুখীয়া মানুহবিলাকে যেতিয়া চৰকাৰী মাটিত ঘৰ বনাই থাকে, সেইবিলাক মানুহক উচ্ছেদ কৰি দিয়ে। কিন্তু চৰকাৰী এটা বিদ্যালয়ৰ মাটি যেতিয়া বিদ্যালয় প্ৰধানগৰাকীয়ে চৰকাৰী দৰমহা পায়ো বিদ্যালয়ৰ মাটি যেতিয়া প্ৰধান শিক্ষকে যেতিয়া নিজে বুক দখল কৰি আছে, কিমান লাজৰ কথা আৰু কিমান ইয়াৰ কথা। কিন্তু আমি এই বিষয়ত আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ পৰা লখিমপুৰ জিলা আয়ুক্ত মহোদয়কো আমি অৱগত কৰিছিলোঁ। কিন্তু জিলা আয়ুক্তৰ পৰা কিন্তু বিপৰীত ৰাজচক্ৰ বিষয়া মহোদয়ক এই বিষয়ে তদন্ত কৰিবলৈ এটা দিছিলে। কিন্তু গোপন ৰহস্য থাকিব লাগিব। এদিন বিপৰীত ৰাজচক্ৰ বিষয়া মহোদয়ে সেই বিদ্যালয়ৰ মাটিত গৈছিলে, কিন্তু গৈ চাই আহিলে বিদ্যালয়খন এটা মছজিদৰ মাটিত নিৰ্মাণ হৈ আছে। কিন্তু বিদ্যালয়ৰ মাটি যিটো আছে সেইটো বিদ্যালয়ৰ প্ৰধানে সেইটো নিজৰ দখলত কৰি আছে, ৰাখি আছে, বিদ্যালয়ক চমজাই নিদিয়ে। আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ পৰা এটা কথা স্পষ্টভাৱে ক'ব বিচাৰিছোঁ, যদি এই মাটিখন যদি বিপৰীত ৰাজচক্ৰ বিষয়া মহোদয়ে যদি এই বিদ্যালয়ৰ নামত চমজাই নিদিয়ে বা বিদ্যালয়ৰ প্ৰধান শিক্ষকগৰাকীয়ে চমজাই নিদিয়ে বিদ্যালয়ৰ নামত, কিন্তু আমি বিপৰীত ৰাজচক্ৰ বিষয়া মহোদয়ৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ল'বলৈ আমি বাধ্য হ'ম। কিন্তু আৰু এটা কথা, বিদ্যালয়ৰ নামত থকা মেৰ্দি মাটিখন আছে 1 বিঘা মাটি, এইটো হৈ আছে। থকাৰ পিছতো কি গোপন অংকৰ বুজাবুজিত বিদ্যালয় প্ৰধান আৰু ৰাজচক্ৰ বিষয়াৰ কি গোপন অংকৰ বুজাবুজিত কিন্তু এই মাটিখন এতিয়ালৈকে বেদখল কৰি বিদ্যালয় প্ৰধানগৰাকীয়ে খাই আছে। এইটো কিবা গোপন অংকৰ বুজাবুজি থাকিব লাগিব। যিহেতু বিদ্যালয়ৰ নামৰ মাটিখন যিহেতু বিদ্যালয়ৰ প্ৰধান শিক্ষকগৰাকী চৰকাৰী এজন কৰ্মচাৰী, যিহেতু বিপৰীত ৰাজচক্ৰ বিষয়া মহোদয়ে এই বিষয়ে যদি সেই বিদ্যালয় প্ৰধানগৰাকীৰ ওপৰত হেঁচা প্ৰয়োগ কৰে, কিন্তু চৰকাৰী মাটিখন বিদ্যালয়ৰ মাটিখন চমজা দিবলৈ বাধ্য হ'ব। কিন্তু ৰাজচক্ৰ বিষয়া মহোদয়ে বাৰম্বাৰ অভিযোগ দিয়াৰ পিছতো এইটো বিষয়ে কোনো ধৰণৰ গোপন বুজাবুজিৰ কাৰণেই হওক বা 2 নং ধৰ্মপুৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক জয়নাল উদ্দিনৰ বিদ্যালয় প্ৰধানে বিদ্যালয়ৰ নামত থকা 1 বিঘা মাটি নিজে বুক দখল কৰি খাই আছে। যেহেতু বিদ্যালয়খনত বৰ্তমান এটা মছজিদৰ মাটিত আছে, সেইটো কোনো বিদ্যালয়ৰ নামৰ মাটি নহয়। কিন্তু আমি বাৰম্বাৰ বিপৰীত ৰাজচক্ৰ বিষয়া মহোদয়ক আমি এটা কথা জনাইছোঁ, লিখিত জনাইছোঁ কিন্তু বিদ্যালয়ৰ মাটিখন বিদ্যালয়ক চমজাই দিব লাগে। কিন্তু বিদ্যালয় প্ৰধানগৰাকীয়ে আৰু বিপৰীত ৰাজচক্ৰ বিষয়া মহোদয়ে কি গোপন অংকৰ বুজাবুজিত কিন্তু আজিলৈকে বিদ্যালয়ৰ মাটিখন বিদ্যালয়ক চমজাই দিবলৈ নোৱাৰিলে। যেহেতু কথাটো হৈ গ'ল, ইমান দিনে যদি আপোনালোকে চাইছে কিবা দুখীয়া মানুহবিলাকে যেতিয়া চৰকাৰী মাটিত ঘৰ বনাই থাকে, সেইবিলাক মানুহক উচ্ছেদ কৰি দিয়ে। কিন্তু চৰকাৰী এটা বিদ্যালয়ৰ মাটি যেতিয়া বিদ্যালয় প্ৰধানগৰাকীয়ে চৰকাৰী দৰমহা পায়ো বিদ্যালয়ৰ মাটি যেতিয়া প্ৰধান শিক্ষকে যেতিয়া নিজে বুক দখল কৰি আছে, কিমান লাজৰ কথা আৰু কিমান ইয়াৰ কথা। কিন্তু আমি এই বিষয়ত আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ পৰা লখিমপুৰ জিলা আয়ুক্ত মহোদয়কো আমি অৱগত কৰিছিলোঁ। কিন্তু জিলা আয়ুক্তৰ পৰা কিন্তু বিপৰীত ৰাজচক্ৰ বিষয়া মহোদয়ক এই বিষয়ে তদন্ত কৰিবলৈ এটা দিছিলে। কিন্তু গোপন ৰহস্য থাকিব লাগিব। এদিন বিপৰীত ৰাজচক্ৰ বিষয়া মহোদয়ে সেই বিদ্যালয়ৰ মাটিত গৈছিলে, কিন্তু গৈ চাই আহিলে বিদ্যালয়খন এটা মছজিদৰ মাটিত নিৰ্মাণ হৈ আছে। কিন্তু বিদ্যালয়ৰ মাটি যিটো আছে সেইটো বিদ্যালয়ৰ প্ৰধানে সেইটো নিজৰ দখলত কৰি আছে, ৰাখি আছে, বিদ্যালয়ক চমজাই নিদিয়ে। আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ পৰা এটা কথা স্পষ্টভাৱে ক'ব বিচাৰিছোঁ, যদি এই মাটিখন যদি বিপৰীত ৰাজচক্ৰ বিষয়া মহোদয়ে যদি এই বিদ্যালয়ৰ নামত চমজাই নিদিয়ে বা বিদ্যালয়ৰ প্ৰধান শিক্ষকগৰাকীয়ে চমজাই নিদিয়ে বিদ্যালয়ৰ নামত, কিন্তু আমি বিপৰীত ৰাজচক্ৰ বিষয়া মহোদয়ৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ল'বলৈ আমি বাধ্য হ'ম। কিন্তু আৰু এটা কথা, বিদ্যালয়ৰ নামত থকা মেৰ্দি মাটিখন আছে 1 বিঘা মাটি, এইটো হৈ আছে। থকাৰ পিছতো কি গোপন অংকৰ বুজাবুজিত বিদ্যালয় প্ৰধান আৰু ৰাজচক্ৰ বিষয়াৰ কি গোপন অংকৰ বুজাবুজিত কিন্তু এই মাটিখন এতিয়ালৈকে বেদখল কৰি বিদ্যালয় প্ৰধানগৰাকীয়ে খাই আছে। এইটো কিবা গোপন অংকৰ বুজাবুজি থাকিব লাগিব। যিহেতু বিদ্যালয়ৰ নামৰ মাটিখন যিহেতু বিদ্যালয়ৰ প্ৰধান শিক্ষকগৰাকী চৰকাৰী এজন কৰ্মচাৰী, যিহেতু বিপৰীত ৰাজচক্ৰ বিষয়া মহোদয়ে এই বিষয়ে যদি সেই বিদ্যালয় প্ৰধানগৰাকীৰ ওপৰত হেঁচা প্ৰয়োগ কৰে, কিন্তু চৰকাৰী মাটিখন বিদ্যালয়ৰ মাটিখন চমজা দিবলৈ বাধ্য হ'ব। কিন্তু ৰাজচক্ৰ বিষয়া মহোদয়ে বাৰম্বাৰ অভিযোগ দিয়াৰ পিছতো এইটো বিষয়ে কোনো ধৰণৰ গোপন বুজাবুজিৰ কাৰণেই হওক বা